নমস্কাৰ, তোমালোকে নিযুত মইনা বা নিযুত বাবু আঁচনি স্মাৰ্ট পৰ্টেলত গৈ পেলাই কিদৰে এপ্লাই কৰিব পাৰিব এইটো দেখুৱাম। প্ৰথমতে এই ৱেবছাইটত যাব, ৱেবছাইটৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। ইয়াতে যোৱাৰ পিছত ইনষ্ট্ৰাকশ্যনখিনি এইদৰে আহিব। ইনষ্ট্ৰাকশ্যন ফৰ ৰেজিষ্টাৰিং অন আছাম ষ্টেট হায়াৰ এডুকেশ্যন ষ্টুডেণ্ট পৰ্টেল। ইয়াতে ভিজিট আছাম হায়াৰ ছেকেণ্ডেৰী এই ৱেবছাইটটোৰ লিংকটো দিয়া আছে। এণ্টাৰ ইউৰ ৰোল নাম্বাৰ ইন এনৰলমেণ্ট ৰোল নাম্বাৰ ইনপুট বক্স, তাৰপিছতে কেপচা ফিল্ডটো দিব লাগিব। দি পেলাই OTP আহিব ৰেজিষ্টাৰ ইমেইলত, তেনেদৰে লগ ইন কৰিব লাগিব। তো মই এইখিনি দেখুৱাইছোঁ। যদি নতুন ইউজাৰ হয় তেনেহ'লে ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াতে ৰেজিষ্টাৰত যাব নিউ ইউজাৰ হ'লে, আৰু যদি অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেনেহ'লে ইয়াতে আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো দিব, দি পেলাই পাছৱৰ্ডটো দিব, দি কেপচা ফিল্ড যিটো আছে একজেক্টলি ইয়াতে টাইপ কৰি পেলাই লগ ইনত ক্লিক কৰি দিব। তো তাৰপিছত আপুনি এপ্লাই কৰিব পাৰিব। আৰু যদি নতুন হয় তেনেহ'লে ইয়াতে ৰেজিষ্টাৰত যাব, ৰেজিষ্টাৰত গৈ পেলাই তো সেইখিনি পপ আপ আহিব। আকৌ জেনেৰেল ইনষ্ট্ৰাকশ্যন, ইয়াতে আপোনাৰ এনৰলমেণ্ট নাম্বাৰ এইটো কলেজৰ পৰা পাই যাব। এনৰলমেণ্ট নাম্বাৰটো দিব, দি পেলাই কেপচা ফিল্ডটো দিব, দি পেলাই ৰেজিষ্টাৰ বাটনত ক্লিক কৰিব, নাইবা গো টু লগ ইন। তো মই এটা যিহেতু অলৰেডি ৰেজিষ্টাৰ কৰা আছে এইটো লগ ইন কৰি পেলাই দেখুৱাম। তো ইয়াতে প্ৰথমতে মই এনৰলমেণ্ট নাম্বাৰটো দি লৈছোঁ, তাৰপিছত পাছৱৰ্ডটো দি ল'ম। এনৰলমেণ্ট নাম্বাৰটো কপি কৰি লৈছোঁ, তো এনৰলমেণ্ট নাম্বাৰ দি দিলোঁ। এতিয়া পাছৱৰ্ডটো দি দিম ইয়াতে। এতিয়া ইয়াতে কেপচা ফিল্ডটো দি দিম, যিটো আছে একজেক্টলি টাইপ কৰি দিব। এইটো সকলোৰে কাৰণে যিমানবাৰ লগ ইন কৰে এইটো বেলেগ বেলেগ আহি থাকিব। 5 ঠিক আছে, তো এইটো হৈ গ'ল। তো এতিয়া লগ ইনত ক্লিক কৰিম। ইয়াৰ পিছত এই কেণ্ডিডেটগৰাকীৰ আইডিটো লগ ইন হ'ব, আৰু লগ ইন হোৱাৰ পিছত আমি স্কলাৰশ্বিপ ছেকশ্যনত গৈ পেলাই তাত এপ্লাই বাটনটো আহিব, আৰু আগতে যদি এপ্লাই কৰিছিলে সেইটো আহি যাব, দেখুৱাই আছোঁ। তো ইয়াতে চোৱা ডেছবৰ্ডত প্ৰগ্ৰেম ডিটেইলছ এইফালে ক্লিক কৰিব। ক্লিক কৰি পেলাই দেখিবলৈ পাব ডেছবৰ্ড প্ৰফাইল। ইয়াৰ পিছত এই শেষৰ অপশ্যন দেখিছেনে স্কলাৰশ্বিপ। তো এই স্কলাৰশ্বিপ অপশ্যনটোত ক্লিক কৰি দিব। তো এই স্কলাৰশ্বিপ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনাৰ স্কলাৰশ্বিপ ছেকশ্যনটো খোলা যাব। তো এয়া আহি গ'ল। তো এই কেণ্ডিডেটজনে অলৰেডি আগতে নিযুত বাবু আঁচনি 2025 এপ্লাই কৰিছিলে, তো জুলাই 2025 তো একচেপ্ট আছিলে, গতিকে সেইখিনি আহি গৈছে। এডমিন ৰিমাৰ্কছ ইয়াত অহা নাই, এপ্লাই তো নতুনকৈ এপ্লাইৰ কাৰণে ইয়াতে আহিব, কিন্তু এতিয়ালৈকে এইদৰে অহা নাই। তো যেতিয়া আহিব মই আপডেটটো আপোনালোকক জনাই দিম। 5 ছেপ্টেম্বৰলৈকে সময় আছে লাষ্ট ডেটটো। যেতিয়া আহিব এইদৰে এপ্লাই ঠাইত ক্লিক হেয়াৰ টু এপ্লাই এনেকুৱাকৈ আহিব, তাত ক্লিক কৰি পেলাই এপ্লাই কৰিব লাগিব। মই এতিয়া এখন ডেমো দেখুৱাইছোঁ কেনেকুৱা হ'ব। যেতিয়া পৰ্টেলটোত সম্পূৰ্ণৰূপে লাইভ হ'ব তেতিয়া এনেদৰে এপ্লাই বুলি এটা বটন থাকিব। তো ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এইদৰে আহিব, ইয়াতে স্কলাৰশ্বিপ ডিটেইলছ এণ্ড আপলোডছ বুলি আহিব। তো ইয়াতে স্কলাৰশ্বিপ ডিটেইলছত আপোনাৰ বেংকৰ ডিটেইলছখিনি দিব লাগিব। বেংকৰ ডিটেইলছত আপোনাৰ বেংকৰ নেম দিব লাগিব, তাৰপিছত নেক্সট দিব লাগিব বেংক ব্ৰাঞ্চৰ নেমটো দিব লাগিব, IFSC কোডটো দিব লাগিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা নেমটো আপোনাৰ হ'ব লাগিব, অৰ্থাৎ আধাৰ কাৰ্ডত লিংক থকা মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত ইয়াতে একাডেমিক ছেশ্যন আপোনাৰ UG PG নে UG হয় এইখিনি চিলেক্ট কৰিব। এইবিলাক ড্ৰপ ডাউনত আহি যাব। তো এই গোটেইখিনি ভালদৰে ফিল আপ কৰিব লাগিব। তো এইখিনি ফিল আপ কৰোঁতে ভুল নকৰিব, যিহেতু DBT ট্ৰান্সফাৰ হ'ব, অৰ্থাৎ ডাইৰেক্টলি আপোনাৰ একাউণ্টছত পইচাটো আহিব স্কলাৰশ্বিপৰ। ইয়াতে এটা অপশ্যন পাব মেৰিটেল ষ্টেটাছ অফ দ্য এপ্লিকেণ্ট। ইয়াত মেৰিড নে আনমেৰিড অপশ্যন থাকিব। তো যদি আপুনি মেৰিড হয় তেনেহ'লে স্কলাৰশ্বিপটো নাপাব, এইটো আনমেৰিড হ'লেহে আপোনালোকে স্কলাৰশ্বিপটো পাব বা তাৰ কাৰণে কোৱালিফাইড হয়। নেক্সট ইয়াতে ৰিলিজনটো দি দিব, হিন্দু মুছলিম নে খ্ৰীষ্টান তেনেকুৱা এইবিলাক ড্ৰপ ডাউনত থাকিব। এই গোটেইখিনি যেতিয়া লাইভ হ'ব আপোনালোকে ইজিলি এপ্লাই কৰি ল'ব পাৰিব। নেক্সট এইখিনিত এড্ৰেছ ডিটেইলছ দিব লাগিব। এড্ৰেছ ডিটেইলছত আপোনাৰ ডিষ্ট্ৰিক্ট, ভিলেজ বা টাউনৰ নেম, তাৰপিছতে LAC কোনটো আপোনাৰ LAC হয় বিধানসভা, তাৰপিছত গাঁও ৰুৰেল নে এই আৰ্বান এৰিয়া হয়, এই গোটেইখিনি আপোনালোকে ভালদৰে ফিল আপ কৰি ল'ব। এইখিনি এড্ৰেছ ডিটেইলছ হয়। তো এড্ৰেছ ডিটেইলছখিনি কমপ্লিট হোৱাৰ পিছত আপোনাৰ একাডেমিক ডিটেইলছ দিব লাগিব। তো একাডেমিক ডিটেইলছত লাষ্ট এক্সাম কি পাছ কৰিছে এইখিনি ফিল আপ কৰিব লাগিব। যদিহে আপুনি ছেকেণ্ড ইয়াৰত পঢ়ি আছে তেনেহ'লে ফাৰ্ষ্ট ইয়াৰ UG এইটো চিলেক্ট কৰিব লাগিব। কিমান চনত পাছ কৰিছিলে এইখিনি ডিটেইলছ দিব লাগিব। লাষ্ট এক্সাম পাষ্ট ইয়াতে, আৰু প্ৰেজেণ্ট এক্সাম কি আছে, এতিয়া কোনটো কোৰ্চ কৰি আছে গোটেইখিনি ফিল আপ কৰিব লাগিব। তো এইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে আপলোড দিব লাগিব ডকুমেণ্টছ। আপলোড ডকুমেণ্টছৰ ভিতৰত
থাকিব আপোনাৰ বেংকৰ পাছবুকৰ PDF এটা বনাই ল'ব ভালদৰে স্কেন কৰি পেলাই ফ্ৰণ্ট পেজটো লৈ ল'ব যিটো পেজত আপোনাৰ ফটো বা একাউণ্ট নাম্বাৰ থাকিব তো সেই ফ্ৰণ্ট পেজটো এটা PDF বনাই ল'ব তো PDF বনাই লৈ পেলাই সেইটো আপলোড কৰিব লাগিব PDF নাইবা JPG ফৰ্মেট দিব পাৰিব তো মেক্সিমাম চাইজটো দিয়া আছে 2 MB গতিকে 2 MBতকৈ কম হোৱাকৈ আপোনালোকে এইটো বনাই ল'ব JPG ফৰ্মেটত বনালে হ'ব বা PDF ফৰ্মেটত বনালে হ'ব এইটো ইয়াত সিলেক্ট কৰি পেলাই সাবমিট কৰি দিব সাবমিট কৰি পেলাই আপোনালোকে ভিউ কৰি চাব পাৰিব যদিহে আপলোড কৰোঁতে ভুল হৈছে তেনেহ'লে এইটো ডিলিট কৰি পেলাই আকৌ নতুনকৈ আপলোড কৰিব পাৰিব ইয়াৰ পিছত 7 নেক্সট কৰিব লাগিব ইয়াত লাষ্টত চোৱা এইটো দিয়া আছে 7 নেক্সট তো 7 নেক্সট কৰাৰ পিছত 7 নেক্সট ক্লিক কৰাৰ পিছত গোটেই প্ৰিভিউখিনি চাব পাৰিব আপুনি যিমানখিনি ফিল আপ কৰিলে নেম বা এড্ৰেছ ডিটেইলছ গোটেইখিনি একাডেমিক সেশন ইয়াত যদি কিবা ভুল হৈছে তেনেহ'লে আকৌ এডিট কৰিব পাৰিব নাইবা সাবমিট কৰি দিলে অকমান সময় এটা লোডিং হ'ব আৰু ইয়াৰ পিছত আপোনাৰ আধাৰ অথেন্টিকেশ্যন কৰিব লাগিব ইয়াতে আপোনাৰ যেটো আধাৰ নাম্বাৰ আছে আধাৰ নাম্বাৰটো এন্টাৰ কৰিব লাগিব তাৰ পিছত তলত এইটো গেট OTP ইয়াত গেট OTPত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নাম্বাৰত এটা OTP আহিব আৰু সেই OTPটো দি পেলাই ভেৰিফাই কৰাৰ পিছত এই দৰে আহিব এপ্লিকেশ্যন সেভ সাকসেসফুলি মেসেজ ক্লিক অন গো টু ড্যাশবোর্ড তো গো টু ড্যাশবোর্ড কৰি দিয়াৰ পিছত আপোনাৰ এই প্ৰথমতে যে দেখুৱাইছিলোঁ স্কলাৰশ্বিপ বা ড্যাশবোর্ড আছে তেনেকুৱাকৈ তাত দেখিবলৈ পাব সাকসেসফুলি সাবমিটেড ইমেইল সেন্ড মেসেজ তো আপোনাৰ ইমেইলত এটা মেসেজ আহিব যে নিযুত বাবু আঁচনি বা নিযুত মইনা যেটো কাৰণে এপ্লাই কৰিছে সেই এপ্লাই সাকসেসফুলি আপোনাৰ সাবমিট হৈ গৈছে ফৰ্মখন তো তেনেকুৱাকৈ আহিব এতিয়া যেহেতু এই মানে লাইভ যেটো ওয়েবসাইট হয় তাত অহা নাই তো যেতিয়া আহিব মই সেইখিনি ভালদৰে কমপ্লিটলি এইটো ভিডিও বনাই পেলাই দেখাম লাষ্ট ডেটটো আছে আপোনাৰ 5 ছেপ্টেম্বৰলৈকে আৰু ইয়াত গোটেইখিনি ডিটেইলছ দিয়া আছে স্কিম নিযুত মইনা বা নিযুত বাবু আঁচনি আন্ডাৰ গ্ৰেজুৱেট হলে নট এলিজিবল কন্ডিশনখিনি দিয়া আছে ইয়াতে চোৱা ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড বা তাত স্কুটাৰ যদি আপুনি পাইছে তেনেহ'লে এই নিযুত বাবু বা নিযুত মইনা আঁচনিৰ পৰা লাভৱান হ'ব অৰ্থাৎ আপুনি সেইটো কাৰণে এলিজিবল নহয় বা যদি মেৰিট হয় তেনেহ'লে নহ'ব does not have domicile of Assam অৰ্থাৎ অসমৰ যদি নহয় তেতিয়াও নহ'ব daughter of minister MP বা MLA হ'লেও নহ'ব did not enroll for the final examination of previous academic year তেতিয়াও নহ'ব less than 70% attendance থাকিলেও নহ'ব এইখিনি হৈছে আপোনাৰ আন্ডাৰ গ্ৰেজুৱেট ইনএলিজিবল অৰ্থাৎ এইবিলাক যদি হয় তেনেহ'লে আপুনি এলিজিবল নহ'ব নিযুত মইনাৰ কাৰণে তো নিযুত বাবুটো তেনেকুৱাকৈ দিয়া আছে ফেইল ফ্ৰী ৱেইভাৰ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড যদি পাইছে তেতিয়া নাপাব ডাজ নট হেভ ডমিচাইল একে হয় প্ৰায়খিনি কণ্ডিশ্যন আৰু যদি UG 3rd বা 4th ইয়াৰ হয় তেনেহ'লে আপোনালোকে নাপাব ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ কেণ্ডিডেটছেহে এইটো কাৰণে এপ্লাই কৰিব পাৰিব তো এইখিনি আছিলে ইয়াৰ পিছত যেতিয়া আপোনাৰ পৰ্টেলটো লাইভ হ'ব তেতিয়া মই কমপ্লিট প্ৰচেছটো ভালদৰে এটা ভিডিঅ' কৰি পেলাই দেখুৱাম এইটো একচুৱেলি ডেমো পাৰপছৰ কাৰণে ইউজ কৰাৰ নিচিনা হৈছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা আপডেটবিলাক লাভ কৰি থাকিবলৈ আৰু যদি ফেচবুক পেজত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব ধন্যবাদ